শ্ৰেষ্ঠ নাগাৰা পদক শ্ৰী সুমন কলিতা গুৰু গোবিন্দ শিল্পী সমাজ শিৱসাগৰ। শ্ৰেষ্ঠ খোল পদক শ্ৰী দীপু দত্ত সমন্বয় যুৱ শিল্পী সমাজ ডিব্ৰুগড়। শ্ৰেষ্ঠ নামতী শ্ৰীমতী মৌচুমী চেতিয়া উপসনা দিহানন্দ প্ৰাথমিক। চতুৰ্থ স্থান দখল কৰিছে গুৰু গোবিন্দ শিল্পী সমাজ শিৱসাগৰ। তৃতীয় স্থান দখল কৰিছে নুপুৰ যুৱতী দিহানন্দ। দ্বিতীয় স্থান দখল কৰিছে হৰিপ্ৰিয়া শিল্পী সমাজ যোৰহাট। আৰু প্ৰথম স্থান দখল কৰিছে কোনোবা ক'ব নেকি? শিৰোমণি সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ। গতিকে সদৌতি দলপতিক আমি কাইলৈ যিহেতু আমাৰ বঁটা প্ৰদান অনুষ্ঠান আছে, সদৌ দলপতিক আমি ইয়াত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু বাকী যিসকল অংশগ্ৰহণ কৰি আছিলে তেখেতসকলক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু অনাগত দিনত তেখেতসকলে আৰু ভালকৈ তেখেতসকলৰ অনুষ্ঠানসমূহ কৰি যাবলৈ আশা কৰিছোঁ। আৰু কিবা যদি মন্তব্য জানিবলগীয়া আছে, সুধিবলগীয়া আছে, কাইলৈ আপোনালোকে আমাৰ এই বিচাৰকৰ মন্তব্য অনুষ্ঠানত উপস্থিত থাকিব আৰু তেখেতসকলে সকলো ধুনীয়াকৈ বুজাই দিব। ধন্যবাদ।